নমস্কাৰ জয় হিন্দ জয় অসম এটা বহুতেই ভাল খবৰ লৈছো আপোনালোকৰ মাজলৈ পুনৰ এছএছসি ফলৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে বহুখিনি পোষ্ট মুকলি হৈছে এমটিএছ হাবিলদাৰৰ পোষ্টসমূহ মুকলি হৈছে যদি আপুনি এই পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে তেনেহলে ভিডিওটো শেষলৈকে চাই যাব অলপো স্কিপ নকৰাকৈ যদি ভিডিওটো ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব এছএছসি ফলৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে এই পোষ্টসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমানৰ পৰা কিমান দিয়া আছে এপ্লিকেশন ফিজ কিমান কাটিব লাগিব কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হ'ব সকলো তথ্য এই ভিডিওত আলোচনা কৰিম ভিডিওটো শেষলৈকে চাই যাব অলপ স্কিপ নকৰাকৈ লগতে ভিডিওটো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে যদি মোৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব লগতে ভিডিও ডেসক্ৰিপচনত মই WhatsApp চেনেলৰ লিংক দিম তাতো আপুনি WhatsApp চেনেলটো ফলো কৰি লব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে ইয়াতে লিখা আছে এছএছসি এমটিএছ ৰিক্ৰুটমেন্ট 2025 এমটিএছ এণ্ড হাবিলদাৰ ভেকেন্সি যিসমূহ আপোনালোকে গম পাইছে যেহেতু এমটিএছ আৰু হাবিলদাৰ পোষ্টসমূহ মুকলি হৈছে এছএছসি ফালৰ পৰা ইয়াতে ষ্টাফ সিলেকশন কমিছনৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে এমটিএছ আৰু হাবিলদাৰ পোষ্ট সেই পোষ্টসমূহৰ লাষ্ট ডেটটো আপোনালোকৰ 24/7 তাৰিখলৈকে লাষ্ট ডেট আছে 24 জুলাই তাৰিখলৈকে আপুনি পোষ্টসমূহত আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে লিখা আছে ষ্টাফ সিলেকশন কমিছন has released the official notification for the recruitment of MTS and Havildar vacancy through multitasking non-technical staff and Havildar examination 2025 interested and eligible candidate may apply online here যদি আপুনি পোষ্টসমূহ ইন্টারেস্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব ভিডিও ডেসক্ৰিপচনতে মই আবেদন কৰাৰ লিংক দিম তাতো গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব এটা এছএছসি এমটিএছ ৰিক্ৰুটমেন্টৰ ডিটেইলছটো হৈছে নেম অফ এক্সাম মাল্টিটাস্কিং নন টেকনিক্যাল ষ্টাফ এণ্ড হাবিলদাৰ এক্সামিনেশ্যন 2025 ইয়াতে নাম্বাৰ অফ পোষ্ট টোটেল পোষ্টটো ইয়াত দেখাই দিয়া নাই যিসমূহ এমটিএছৰ পোষ্ট এতিয়ালৈকে আপডেট হোৱা নাই হাবিলদাৰ পোষ্টসমূহ আপডেট হৈছে প্ৰায় 1075টা হাবিলদাৰ পোষ্ট মুকলি হৈছে এমটিএছৰ পোষ্টসমূহ এতিয়ালৈকে আপডেট কৰা নাই এমটিএছৰ ফালৰ পৰা প্ৰায় 15000 মান পোষ্ট মুকলি হ'ব পাৰে হাবিলদাৰ যদি 1075টা পোষ্ট মুকলি হৈছে তেনে এমটিএছত বহুখিনি পোষ্ট মুকলি হ'ব পাৰে যদি আপুনি পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে তেনেহলে ভিডিও ডেসক্ৰিপচনতে আবেদন কৰাৰ লিংক দিয়া আছে তাতে গৈ আপুনি আবেদনসমূহ কৰিব পাৰিব ইয়াতে স্যালাৰি ডিটেইলছটো আপোনালোকক দিয়া আছে 18000 টকাৰ পৰা 56900 লৈকে আপুনি পাৰ মন্থ পাব এটা এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপুনি নেশনালিটিটো আপুনি এজন ইন্ডিয়ান citizenship of India subject of Nepal subject of Bhutan এই ধৰণৰ আপোনালোকৰ এলিজিবিলিটি সমূহ দিয়া আছে আপুনি যদি ভাৰতৰ এজন জনসাধাৰণ হয় তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব এজ লিমিটটো আপোনালোকৰ জিয়া আছে যিসমূহ এমটিএছৰ পোষ্টৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ বয়সৰ সময়সীমাটো 18 বছৰৰ পৰা 25 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব লগতে যিহল হাবিলদাৰ পোষ্টত এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে 18 বছৰৰ পৰা 27 বছৰ বয়সলৈকে আবেদনসমূহ কৰিব পাৰিব এই সিলেকশনটো আপোনালোকৰ দিয়া আছে ক্যাটাগৰী ওয়াইজ এই সিলেকশনসমূহ দিয়া আছে এসসি এসটি কাৰণে আপোনাৰ 5 বছৰকৈ এই সিলেকশন দিয়া আছে ওবিসি কাৰণে 3 বছৰকৈ এই সিলেকশন দিয়া আছে পিডব্লিউপিডিৰ কাৰণে 10 বছৰকৈ এই সিলেকশন দিয়া আছে যিসমূহ আনৰিজাৰ্ভড পৰে আৰু পিডব্লিউপিডিৰ যিসমূহ ওবিসিত পৰে তেওঁলোকৰ কাৰণে 13 বছৰকৈ এই সিলেকশন দিয়া আছে পিডব্লিউপিডি যিহল এসসি এসটিত পৰে তেওঁলোকৰ কাৰণে 15 বছৰকৈ এই সিলেকশন দিয়া আছে লগতে এক্স সাৰ্ভিসমেন সকলৰ কাৰণে 3 বছৰকৈ এই সিলেকশন দিয়া আছে এটা এডুকেশন কোৱালিফিকেশন দা ক্যান্ডিডেট মাস্ট হেভ পাসড মেট্ৰিকুলেশন এক্সামিনেশন আপুনি যদি মেট্ৰিক পাস কৰিছে 10 পাস কৰিছে তেতিয়া পোষ্টসমূহৰ আবেদনসমূহ কৰি ল'ব পাৰিব এপ্লিকেশন ফিজ ইয়াতে দিয়া আছে ক্যাটাগৰী ওয়াইজ এপ্লিকেশন ফিজ দিয়া আছে এসসি এসটি পিডব্লিউডি ইএসএম ওমেন ক্যান্ডিডেট ইয়াত কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে ইউআৰ আৰু ওবিসিৰ ক্যান্ডিডেটে ইয়াত 100 টকাকৈ এপ্লিকেশন ফিজ কাটিব লাগিব পেমেন্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে নেট বেংকিং গুগল পে ফোন পে যিকোনো মাধ্যমেৰে আপুনি পেমেন্টটো কৰিব পাৰিব ইয়াতে এক্সাম ডিটেইলছটো দিয়া আছে এক্সামৰ চেণ্টাৰসমূহ হৈছে আপোনালোকৰ ইটানগৰ হ'ব ডিব্ৰুগড় হ'ব গুৱাহাটী হ'ব যোৰহাট হ'ব শিলচৰ হ'ব ইম্ফল হ'ব বিভিন্ন ধৰণৰ ইয়াত আপোনালোকে দেখিবলৈ পাব এক্সাম চেণ্টাৰসমূহ আপুনি নিজেও চেক আউট কৰি ল'ব পাৰিব ডিমাপুৰলৈকে আপোনালোকে কোহিমাত হ'ব আগৰতলা হ'ব তেজপুৰ হ'ব বহুত জায়গাত আপোনালোকৰ এক্সামসমূহ হ'ব যদি আপুনি আবেদনসমূহ কৰিম বুলি ভাবিছে নিয়াৰ ডিস্ট্ৰিক্টতে আপোনাৰ এক্সাম চেণ্টাৰটো সিলেক্ট কৰিব যাতে আপোনাৰ
এক্সামটো দিবলৈ আপোনাৰ নিজৰ সুবিধা হয় সেইবাবে আপোনাৰ নিয়াৰ ডিষ্ট্ৰিক্টত এক্সাম চেণ্টাৰসমূহ সিলেক্ট কৰি ল'ব হাউ টু এপ্লাই যদি আপুনি পোষ্টসমূহ ইণ্টাৰেষ্টেড হয় এলিজিবল হয় ভিডিঅ' ডেছক্ৰিপশ্যনত মই এপ্লাই কৰাৰ লিংক দিছোঁ তাতে গৈ আপুনি এপ্লাইসমূহ কৰি ল'ব পাৰিব ইম্পৰ্টেণ্ট ডেটটো হৈছে আপোনালোকৰ ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন যেটো 26 জুন তাৰিখৰ পৰা অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে লাষ্ট ডেটটো আপোনালোকৰ 24 জুলাইলৈকে লাষ্ট ডেটটো আছে ডেট অফ এমটিএছ এক্সামিনেশ্যন 20 ছেপ্টেম্বৰ পৰা আপোনাৰ 24 অক্টোবৰ লৈকে এক্সামটো হ'ব পোষ্টসমূহত যদি আপুনি ইণ্টাৰেষ্টেড হয় এলিজিবল হয় ভিডিঅ' ডেছক্ৰিপশ্যনতে মই লিংক দিছোঁ তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব আজিলৈ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ' চাই ভাল পালে এটা লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব পাৰে যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে জয় হিন্দ জয় অসম